শ্ৰী শ্ৰী প্ৰমোদ বড়োৱে ঘোষণা কৰিছে অহা 1.5 মাহৰ ভিতৰত হাইস্কুলত 1477 গৰাকী শিক্ষকৰ নিযুক্তি বিটিচি অঞ্চলত হ'ব। আজি এই বিষয়ে বিটিআৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী তেওঁলোকৰ শিক্ষা বিভাগৰ ডাইৰেক্টৰ লগত মই আৰু চিফ মহোদয় প্ৰমোদ বড়ো আমি একেলগে এই কথাখিনি আলোচনা কৰিছোঁ। অচিৰে ইয়াৰ এটা সমাধান ওলাব। Finalization process is going on because first we completed the teacher transfer. Already we have completed transferring around 32,000 teachers, including mutual transfer. Now the teacher transfer is completed. Rationalization process has begun. It has started. Sir, any step will be taken for the new education policy from the New education policy is a very big subject. It is implemented. It is over a period of long duration. The policy would be implemented up to 2035, and we are ahead of the milestones. আজি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ যিখিনি মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় অৰ্থাৎ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল তাৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলৰ লগত এটা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। এইটো খুব প্ৰয়োজন আছিলে। মই নিজেও লাভান্বিত হৈছোঁ। গ্ৰাছৰুট লেভেলৰ পৰা প্ৰধান শিক্ষকসকলৰ পৰা ফিডবেক লাভ কৰিছোঁ আৰু চৰকাৰী যিখিনি নীতি নিৰ্দেশনা আছে এইখিনিও দিয়া হৈছে। মূলতঃ আমাৰ ফ'কাছটো আছিল যে ড্ৰপ আউট ৰেট। বৰ্তমান আমাৰ অসমত মাধ্যমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰটো ৰাষ্ট্ৰীয় পৰ্যায়তকৈ কিঞ্চিত বেছি। ইয়াৰে ভিতৰত কিছুমান জিলা বা অঞ্চলত বহুত বেছি আৰু এই ড্ৰপ আউট ৰেটটো যিখিনি জিলাত বেছি তাৰ ভিতৰত কোকৰাঝাৰ চিৰাং জিলাও ইয়াত অন্তৰ্ভুক্ত। গতিকে ড্ৰপ আউট ৰেটটো কেনেকৈ কমাব পাৰি সেই বিষয়ে আমি বিস্তাৰিতভাৱে আলোচনা কৰোঁ।